ইয়াতে মই গোটেই ফ্ৰুটছ দি দিছোঁ, বানানা দিছোঁ, তাৰপিছত আপেল দিছোঁ। গৈছে এভৰিৱান, হাই। তো আৰু এটা ব্লগ লৈ আপোনালোকৰ আগত আহিলোঁ। একচুৱেলি মানে ইমান গৰম পৰিছে, বহুত বেছি গৰম পৰিছে। তো ইয়াতে গুৱাহাটীতো বহুত বেছি গৰম, যাৰ কাৰণে মানে হালত একদম বেয়া। আৰু লগতে কি হ'ল জানেনে, মোৰ আম্মা আব্বা সকলো গুচি গ'ল। যোৱাৰ পিছত মানে আমাৰ বাবু, তাৰ মানে এনেকৈ ৰূপটো চেঞ্জ হৈ গৈছে, যোনটো মানে আমি এক্সপেক্ট কৰাই নাছিলোঁ। সি ইমান বেছি চেঞ্জ হৈ গ'ল, ইমান বেছি চেঞ্জ হৈ গ'ল, মানে একোৱে মানে তাৰ ভাল নালাগে, খালি কান্দি থাকে মানে জেদ যোনটো কৰিব মানে কৰিব দিবই লাগিব, নিদিলে মানে ই একদম বহুত বেছি উৎপাত কৰি থাকে। মানে তাৰ মানে একদম এনেকুৱা জেদ হৈ গ'ল, মানে ময়ো ইৰিটেড হৈ গ'লোঁ, মোৰ হাজবেণ্ডো মানে এনেকুৱা ইৰিটেড হৈ গৈছে। মানে কি কৰোঁ, এনেকৈ কেনেকৈ ৰাখিম। আৰুতো মোৰ হাজবেণ্ডৰ অফিচ ষ্টাৰ্ট হ'লেতো মানে এতিয়া ঘৰৰ পৰাই কৰি আছে, বাট বেছিদিন নাই এতিয়া, মানে সেইকাৰণে আমি নিজকে যাতে এডজাষ্ট প্ৰিপেয়াৰ কৰি আছোঁ, যাতে পিছত যাতে ৰাখিব পাৰোঁ। কিন্তু বহুত বেছি কষ্ট হৈ আছে এতিয়া। সি মানে যিমান বস্তু চাওক এনেকুৱা মেছ কৰি দি থাকে, যিমানে চাফা নকৰোঁ কিয় সি সিমানে মানে একদম বিগাড়ি দিয়ে। আচ্ছা ঠিক আছে, খেলিব লাগে, বাচ্ছা খেলিলে ডিষ্টাৰ্ব দিব নালাগে, ই আৰামছে যি কৰে কৰিব দিওঁ, খেলক, কিন্তু জেদ কৰিব নালাগে। বাট এনেকুৱা বস্তু লৈ এনেকুৱা মানে যোনটো মানে নিদিব নোৱাৰোঁ, সেই বস্তুটো লৈ জেদ কৰি থাকে। সেইটো লৈতো আমি নোৱাৰোঁ। এতিয়া চাওক না, বটলটো লৈ কেনে, তাৰ খোৱা বটলটো লৈ কেনে পানী, মানে বটলটোৰ পানী গোটেই পিনে মানে পেলাই ফুৰিব, সেইটো মানে তাৰ খেলা। সেইটো আৰু খেলা হ'লনে? সেইবোৰ মানে কৰিব বিচাৰে, সেইবোৰতো কৰিব দিয়া নাযায় ন। কিছুমান বস্তুত এনেকৈ পানী দিলে নষ্ট হৈ যাব, সেইটো বুজি নাপায় আৰু জেদ কৰি থাকে। তো একচুৱেলি কালিতো গ'লোঁ পাৰ্কত। তো কালিৰ পৰা আমাৰ মানে তলৰ যোনখন মানে পাৰ্ক আছে সেইখন খুলি দিছে। তো সেইটোৰ কাৰণে মানে আমি তাক অলপমান ভাবিলোঁ অলপ মানে চেঞ্জ এটা কৰি দিওঁ। তো সেইটোৰ কাৰণে খেলিব লৈ গ'লোঁ, তাতেও উৎপাত। সি মানে খেলি আছে, বিন্দাছ খেলি আছে। খেলি থাকোঁতে কি হ'ল, মানে এই মানে কাৰোবাৰ লগত কাৰোবাৰ নহয় মানে কিবা এটা মানে হ'ল আৰু মানে লাগি গ'ল, মানে ষ্টাৰ্ট আৰু কান্দিবৰ কাৰণে। ফিৰ কান্দে লৈ আহিব লাগে, এনেকুৱা জানানে। আমাৰ লিফ্টত উঠিলে কি কৰিব, লিফ্টৰ গোটেই মানে হেৰিবোৰ মানে নাম্বাৰ্ছবোৰ মানে প্ৰেছ কৰিব, তাক দিবই লাগিব, এইবোৰ মানে জেদ। তো মানে মই মানে একদম মাথাটো একদম মানে শেষ হৈ গৈছে, অকলে মেনেজ কৰাটো। আৰু লগতে ভাবি আছোঁ মই নিজেও কাম ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ। নিজেও মানে কিমান দিন আৰু এনেকৈ থাকিম, মানে নিজেতো কিবা এটা কৰিব লাগিব। তো কেনেকৈ মেনেজ কৰিম, মানে আপোনালোকে যোনে মানে ৱাৰ্কিং মাদাৰ হয়, অলপমান মানে মোক হেৰি দিব, টিপছ দিব, কেনেকৈ মেনেজ কৰে। বিকজ মই মানে এনেকুৱা নহয় যে মই মানে হেৰিত তাতে থ'ব নোৱাৰোঁ, মানে কাম কৰা মানুহ আনি, মাইকী আনি মানে সেইটো। কিন্তু মই এইবোৰ বিচৰা নাই, বিকজ নিজৰ বাচ্ছা নিজে বেছি কেয়াৰ কৰাটো বেছি বেটাৰ। নিজৰ হাতত থাকিলে মোৰ ভাবোঁ যে ছেফ। আজিকালি ইমান বেছি মানে শুনি থাকোঁ, মানে মোৰ বেলেগৰ নাজানো, মোৰ বহুত ভয় লাগে যে মানে বেলেগ এটা মানুহৰ লগত বা বেলেগ এটা মানে হেৰিৰ লগত এৰি থৈ কেনে যাবলৈ। তো সেইটোৰ কাৰণে যিমান পাৰি আছোঁ এডজাষ্ট কৰি আছোঁ। তাক মানে অলপমান যিমান পাৰোঁ মানে তাক টাইম দি এডজাষ্ট কৰি মেলি, যাতে সি মানে নিজে মানে অলপমান মানে হেৰি কৰে, যাতে নিজে শিকে কেনেকৈ মানে চলিব লাগিব তাক। একচুৱেলি আমি জইণ্ট ফেমিলি, তো সেইটোৰ কাৰণে তো একচুৱেলি মই ভাবি আছোঁ যে তাই অলপমান শিকক, মানে মই মানে তাক মানে লাহে শিকাই আছোঁ। কিন্তু প্ৰব্লেমটো হৈছে কি, আমি ইয়াতে জইণ্ট ফেমিলিৰ লগত আছিলোঁ, এতিয়া আম্মা আব্বা সকলোৱে আছিলে, সেইকাৰণে মোৰ বহুত হেল্প হৈছে। তো এতিয়া মানে মোৰ 12 বাজি গৈছে। তাক মানে চম্ভালাটো মোৰ মানে 12 বাজি গৈছে। অকল মোৰ নহয়, মোৰ হাজবেণ্ডৰো। সি যিমান পাৰে মোৰ হেল্প কৰি থাকে, বাট ইমান এনি টাইম নোৱাৰে, বিকজ তাৰো অফিচ, সেইটো কাৰণে মানে এনি টাইম কৰিব নোৱাৰে হেল্প। সেইটো কাৰণে যিমান পাৰোঁ মই মেনেজ কৰি আছোঁ। কিন্তু মই কাম আৰু লগতে বাচ্ছাকো মেনেজ কৰিব লাগিব। থাকক মোৰ লগত, দেখা পাই থাকিব মই কেনেকৈ মেনেজ কৰোঁ। তো মই আজি কি কৰিছোঁ জানানে, আজি মই একদম 5:30তে উঠি গৈছোঁ কামবোৰ মানে শেষ কৰিবৰ কাৰণে, যে কামবোৰ শেষ কৰি দিওঁ, তেতিয়া মানে বাচ্ছাৰ লগত মানে টাইম দিব পাৰিম। নহ'লে একো কাম কৰিব নিদিয়ে, তাৰ লগতে লাগি থাকিব লাগে এনি টাইম। তো সেইটোৰ কাৰণে মই অলপমান ভাবিলোঁ অলপ আগতে উঠি কেনে কামবোৰ শেষ কৰি মেলি তাৰপিছত তাক টাইম দি তাৰ লগত খেলি থাকোঁ। ইমান উৎপাত মানে। তুমি হা
কিয় এনেকৈ উৎপাত কৰিছা পৰি যাবা তাৰমানে এতেকে নিজে বহি এনেকৈ নিজে 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 পৰি যায় এইটো মানে তাৰ খেলা আজি আজি পাৰ্কত যাবা শুনুবা আজি পাৰ্কত যাবা হা শুনুবা এইফালে আজি পাৰ্কত যাবা খেলিবৰ কাৰণে যাবা যাবা যাম 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 পাপা 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 ইয়াৰ মানে একচুৱেলি গোটেই মাতবোৰ এতিয়ালৈকে অহা নাই মানে এতিয়া লাহে লাহে আহি আছে মানে ল'ৰাৰ বোলে অলপমান দেৰি হয় মাত আহোঁতে তো মানে আৰু অলপ সময় লাগিব বোলে বাট কয় দাদা কয় নানা তাৰপিছত আম্মা তাৰপিছত আপ্পা এইবোৰ কয় মানে যাম তাৰপিছত খাম এইবোৰ ভাত খাম বোলে অলপ চলপ আহিছে লাহে লাহে আহিব মানে ক'ত যাবা আজি ফুৰিব যাবা আজি যাবা ফুৰিব যাবা ক যাম যাম ক যাম যাম দুষ্ট এইটো দুষ্ট দুষ্ট বহুত উৎপাত কৰি থাকে মই আৰু বাবু অকণমান শুই গৈছিলোঁ তো উঠি চাওঁ এনেকুৱা বতাহ মেলি আছে মানে আবেলি সময়ত অলপমান বতাহ মেলে এইফালে তো মই আৰু উঠি মেলি অলপমান পৰ্দাখন গুচাই দিলোঁ তো মানে শুই উঠি মানে দুটাৰে মানে উঠিব মন নাই এনেকৈ বাবুৰ লগত শুই থাকিব মোৰ ভাল লাগে মানে এটা মানে বেলেগ ধৰণৰ ফিলিংছ আৰু মা হোৱাৰ মোৰ ভাল লাগি থাকে তো ইফালৰ পৰা বাহিৰত এনেকুৱাকৈ সেইখন এখন প্লেন উৰি আছে মানে ইয়াৰ পৰা একদম দেখি পায় হাই দেখিছা হাই দিয়ে দেখিছা তুমি দিয়া তুমি হাই দিয়া গৈছে আবেলি মানত ইমান বেছি মানে বতাহ মেলে ইমান ভাল লাগে ইয়াত ওলাই মানে ইয়াৰ পৰা মানে চব বস্তু মানে দেখি পায় আৰু মানে সেইফালৰ পৰা মানে প্লেনখন উৰি আছে একদম মানে পূৰা একদম নিচৰ পৰা একদম ওপৰলৈ উঠা একদম পূৰা দেখি পায় আৰু ভাল লাগি থাকে আৰু এইফালৰ পৰা তো এতিয়া হৈছে সন্ধিয়া মানে এতিয়া বাজিছে 5:30 তো ৰাতিপুৱা আমি এটা মানে ফ্ৰুট হেৰি খাওঁ মানে ফ্ৰুট আৰু চিয়া চিজ দি পিনে ময়ো খাওঁ মোৰ হাজবেণ্ডেও খায় তো আজি একচুৱেলি ৰাতিপুৱা খোৱা হোৱা নাই তো সেইটোৰ কাৰণে মই এতিয়া ৰেডি কৰি আছোঁ ৰ'ব আপোনালোকক দেখাই আছোঁ ইয়াতে মই গোটেই ফ্ৰুটছ দি দিছোঁ বানানা দিছোঁ তাৰপিছত আপেল দিছোঁ মই চিয়া চিজখিনি মিল্ক দি কেনে ৰাতিয়ে মই মানে হেৰি কৰি থৈ দিছিলোঁ ফ্ৰিজত মানে ভিগিবৰ কাৰণে থৈ দিছিলোঁ তো এতিয়া মই ইয়াত আম দিছোঁ আপেল দিছোঁ কল দিছোঁ চেৰি দিছোঁ কিচমিচ দিছোঁ আৰু এইটো হৈছে হানি শুদ্ধ হানি হয় সেইটো মানে বটলটো বেলেগ মই ইয়াত থৈছোঁ তো ইয়াতে অলপমান হেৰিৰ কাৰণে অলপমান হানি দি লৈছোঁ মিঠাৰ কাৰণে কৰি কেনে তুমি খাবা Of course মই খাম এইটো চাই ফাৰ্ষ্ট মই খাওঁ না তুমি খোৱা তুমি খোৱা বৰ ভাল হয় টেষ্টি তেনেহ'লে আৰু একো খাব নালাগে তেতিয়া মানে ভোকটো মানে মৰি যায় আৰু ভোকটো নোহোৱা হৈ গ'লে এইখিনি খালে এইখিনি ভোকটো নোহোৱা হৈ গ'লে তেতিয়া একদম ডাইৰেক্ট লাঞ্চ এইখিনি খাই মেলি পাৰ্কত বলক মোৰ লগত সি মানে এনেকৈ ওপৰত উঠাই দিব লাগে আৰু তলত নুমি আহিব সেইকাৰণে মানে ইমান বেছি উৎপাত কৰিছে ইয়াতে মানে চবেই বাচ্চাবোৰ খেলি আছে তো
তো ইয়াতে মানে ভাল লাগে আৰু বাচ্চাক লৈ আহিলে ইফালৰ পৰা সিফাল সি দৌৰি আছে আৰু মই পিছে পিছে তাৰ हाँ अभी बच्चा है लग रहा है बहुत डरता है बच्चा मन के অলপ চলপ কয় তো আমাৰ পাৰ্কত খেলা হ'ল তো এতিয়া আমি গৈ আছোঁ অলপমান মাৰ্কেট গ'লোঁ ভাগৰ লাগি গৈছে বাবু টায়াৰ্ড খেলি মেলি একদম টায়াৰ্ড হৈ গৈছে মই টায়াৰ্ড হৈ গৈছোঁ তো আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিব ওলাইছোঁ তো নেক্সট ভিডিঅ'ত আপোনালোকক মই ৰুম টুৰটো দি দিম মই ভাবিছোঁ লাহে লাহে মোৰ এইটো ঘৰৰো মানে টুৰটো দেখাব লাগে মানে ৰুম ঘৰটো তো কমপ্লিট মই একেলগে নিদিওঁ বিকজ কিছুমান বস্তু এতিয়াও লগাব বাকী আছে তো সেইটোৰ কাৰণে ফাৰ্ষ্ট মোৰ বেডৰুমৰ পৰা ষ্টাৰ্ট কৰিম তো নেক্সট ভিডিঅ'ত আপোনালোকে মোৰ ৰুম টুৰটো দেখিব পাৰিব তো সেইটোৰ কাৰণে নেক্সট ভিডিঅ'ত আহি যাব ঠিক আছে নেক্সট ভিডিঅ'ত পাই যাব তো আজিৰ কাৰণে বাই বাই